হেল্ল' ষ্টুডেণ্ট, লৈ আহিছোঁ এমাইল এছামিজ গ্ৰামাৰ ছেকশ্যনৰ নত্যবিধি আৰু সত্যবিধিৰ কেইটামান নিয়ম অতি সহজ ভাষাত। এবাৰ চালেই তোমালোকে বুজি পাবা। এমাইল এছামিজৰ গ্ৰামাৰ ছেকশ্যনবোৰ যদি তোমালোকে চাব খোজা তেন্তে মোৰ আগৰ ভিডিঅ'ত দিয়া আছে, ডেছক্ৰিপশ্যনত লিংক দি দিম, চাই ল'বা। আহা তেতিয়াহ'লে নত্যবিধিৰ পৰা এইটো নিয়ম তোমালোকে চালে এইটো নিয়মৰ পৰা তোমালোকৰ এটা পৰিব। এতিয়া চোৱা, এই শব্দকেইটা চোৱা: ঋণ, অসাধাৰণ, অন্বেষণ, তৰুণ, কাৰণ, বৰ্ণ, তৃণ, আমৰণ, পাষাণ, কৰুণা, কৰ্ণ, তৰ্পণ, বৰষুণ, বৰুণ, ধৰণ, কৰণ, উৰণ, সোঁৱৰণ। এই শব্দকেইটা কিয় মূৰ্ধন্য হৈছে সেই কাৰণটো আমি দিব লাগে। নিয়মটো হৈছে কি, ঋ, ৰ, পেটকাটা স, ঋ, ৰ, স, এই তিনিটা আখৰৰ পিছত যিকোনো নৱবাক্য সি দন্ত্যন্যটো সদায় মূৰ্ধন্য হয়। যেনেকৈ তোমালোকে ছাপোজ ঋণ শব্দটো পৰীক্ষাত দিলে তোমালোকে এনেকৈ লিখিব লাগিব যে ঋৰ পাছত থকা দন্ত্যন্য মূৰ্ধন্য হয়। কাৰণ শব্দটো দিলে তোমালোকে এনচাৰত এনেকৈ লিখিবা, ৰৰ পাছত থকা দন্ত্যন্য মূৰ্ধন্য হয়। তো গতিকে এনেকুৱাকৈহে তোমালোকে এনচাৰবিলাক লিখিব লাগিব। মই ৰুলটো দি দিছোঁ, ঋ, ৰ, সৰ পিছত থকা দন্ত্যন্য মূৰ্ধন্য হয়। এই শব্দকেইটাত সেইকাৰণে প্ৰত্যেকটো শব্দতে মূৰ্ধন্য হৈছে। ২ নম্বৰ নিয়মটো চোৱা: প্ৰ, পৰা, পৰি আৰু নিৰ আদি উপসৰ্গৰ পাছত থকা দন্ত্যন্য মূৰ্ধন্য হয়। যেনে পৰিণাম, প্ৰণাম, নিৰ্ণয়, প্ৰণয়, প্ৰণতি, পৰায়ণ। এইকেইটা প্ৰত্যেকটো, যেনেকৈ তোমাৰ ধৰা এইটো প্ৰ আছে, প্ৰ থকা এইটো প্ৰ উপসৰ্গ আছে, সেইকাৰণে মূৰ্ধন্য হৈছে। যেনেকৈ এইটো নি আছে, নি উপসৰ্গৰ পিছত মূৰ্ধন্য হৈছে। যেনেকৈ এইটো পৰি উপসৰ্গ আছে, পৰি উপসৰ্গৰ পিছত থকা মূৰ্ধন্য হৈছে। কাৰণটো সেনেকৈ বৰ্ণনা কৰি দিবা। এনচাৰটো তোমালোকে এনেকৈ লিখিব লাগিব। ছাপোজ পৰিণাম, পৰি উপসৰ্গৰ পাছত থকা দন্ত্যন্য মূৰ্ধন্য হয়। প্ৰণাম, প্ৰ উপসৰ্গৰ পাছত থকা দন্ত্যন্য মূৰ্ধন্য হয়। নম্বৰ 3 চোৱা: কিছুমান শব্দত স্বাভাৱিকতে মূৰ্ধন্য হয়। কিছুমান শব্দ আছে, সেই শব্দবিলাকত স্বাভাৱিকতে মূৰ্ধন্য হয়। যেনে কণমানি, গুণ, নিপুণ, পুণ্য, বাণী, বেণু, বাণৰজা, গৌণ, ফণা, লৱণ, ঘূণ, অনিমা, পৰমাণু, অণু, শোণিত, কণিকা, পানী, মণি। এই প্ৰত্যেকটো শব্দৰ লগত মূৰ্ধন্য হৈছে। এইটো কাৰণে হৈছে, ইয়াত প্ৰত্যেকটোৰে এনচাৰ তোমালোকে দিলে হ'ল যে স্বাভাৱিকতে মূৰ্ধন্য হয়। অৰ্থাৎ কিছুমান শব্দত স্বাভাৱিকতে মূৰ্ধন্য হয়। লাষ্ট 4 নম্বৰটো এইটো আছে নত্যবিধিৰ যুক্ত ব্যঞ্জনৰ পাছত মূৰ্ধন্য ব্যৱহাৰ কৰা হয়। যেনে দক্ষিণায়ন, ভক্ষণ, লক্ষণ। এইটো লক্ষণ বুলি ক'লে ইয়াত দুটা বৰ্ণ যুক্ত হৈ আছে, সেইকাৰণে এইটো তোমাৰ মূৰ্ধন্য হৈছে। তাৰে পিছত আমি যদি সত্যবিধিত চাব যাওঁ, সত্যবিধিৰ এই 3টা নিয়ম তোমালোকে চাবা ভালদৰে। সত্যবিধিৰ এই 3টা চালে হ'ব। ত বৰ্গৰ পাছত স যুক্ত হয়, যেনে কষ্ট, ষষ্ঠ, অৱশিষ্ট। ঠিক আছে, এইটো মূৰ্ধন্য স হয়। ত বৰ্গৰ পাছত সদায় মূৰ্ধন্য স হয়, দান্ত্য স নহয়। নাম্বাৰ 2, কোনো শব্দত ঋৰ পাছত সদায় মূৰ্ধন্য স ব্যৱহাৰ কৰা হয়। যেনে বৃষভ, পৃষ্ঠা, কৃষ্ণগুৰু, তৃষ্ণাতুৰ। বিহু, নিৰ আৰু দূৰ উপসৰ্গৰ পাছত সদায় মূৰ্ধন্য স হয়। যেনে সুখম, বিষম। এইটো বি আছে কাৰণে, বি উপসৰ্গ আছিল কাৰণে তোমাৰ এইটো দান্ত্য স নহয়, মূৰ্ধন্য স হৈছে, বিষম। যেনে সু উপসৰ্গ আছে কাৰণে দান্ত্য সটো কি হৈছে, মূৰ্ধন্য স হৈছে, দান্ত্য স নহ'ল। তো আজিলৈ আৰু বিশেষ নাই, ইমানতে সামৰি মাৰিলোঁ। ধন্যবাদ।